হেল্ল' ফ্ৰেণ্ডছ, বিকে ফেশ্বন মেকাৰ চেনেললৈ আপোনালোকৰ স্বাগতম। আজি আমি এটা খুব সুন্দৰ ব্লাউজ শিকিম বুলি লৈ আহিছোঁ। এই ব্লাউজটো কেনেকুৱা ধৰণৰ, এটা ডাৰ্টত মানে এটা টেকিনত আপোনাৰ ব্লাউজটো কমপ্লিট হৈ যাব, তেনেকুৱা ধৰণৰ খুব ইণ্টাৰেষ্টিং। ওৱান ডাৰ্ট এণ্ড বেক নেক অৰ বেক ক্লোজ নেক, মানে বেক চাইড উঠা, মানে বেক নেকটো ডিপ নহয়, তেনেকুৱা ব্লাউজটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ। বেক পাৰ্ট যোনটো বেক লেন্থ আছে সেইটো আমাৰ 14, ফ্ৰণ্ট লেন্থ যোনটো আছে সেইটো আমাৰ 15.5, আপাৰ চেষ্ট সেইটো হৈছে 36, মেইন চেষ্ট মানে বাষ্ট ৰাউণ্ড যোনটো হৈছে সেইটো 38, ৱেষ্টটো হৈছে 32, আৰ্মহোল 16, ক্ৰছ ফ্ৰণ্ট 13, ক্ৰছ বেক 15.14, ফ্ৰণ্ট নেক ডিপ 8, বাষ্ট পইণ্ট 10.5 আৰু এপেক্স টু এপেক্স 7.5, শোল্ডাৰ 15। ব্লাউজটো খুব ভাল আৰু আপোনালোকে খুব ভাল পাব। তো মই যেনেকুৱা ধৰণে কৰোঁ তেনেকুৱাকৈ আপোনালোকেও চেষ্টা কৰিব। মই ভাবোঁ খুব ভাল হ'ব আপোনালোকৰ, যিহেতু এটা ডাৰ্টত হয় ব্লাউজটো। আৰু এটা ডাৰ্ট মানে কি, চিলাইটো ধৰক বেলেগ ব্লাউজ যদি নৰ্মেলি আপোনালোকে চিলাই কৰোঁতে 2 ঘণ্টা বা 1.5 ঘণ্টা লাগে, এইটো আপোনাৰ 70% কম টাইমত আপোনালোকৰ ৰেডি হৈ যাব, তেনেকুৱা। আহক আমি এতিয়া আৰম্ভ কৰোঁ। আমাৰ বেক লেন্থ যোনটো আছে সেইটো আমাৰ 14 আছে, গতিকে আমি ইয়াতে হাফ ইঞ্চিত আগতে এটা চিন মাৰি ল'ম এনেদৰে। তাৰপিছত 14 যদি হয় আমি 1 ইঞ্চ প্লাছ কৰি 15ত, টোটেল ইয়াৰ পৰা 15ত এটা মাৰ্ক কৰি ল'ম। তাৰপিছত 1 ইঞ্চ তলত এটা মাৰ্ক কৰি ল'ম। আৰ্মহোলৰ যোনটো মাৰ্ক হ'ব সেইটো আমি পিছত কৰিম। এতিয়া আমাৰ শোল্ডাৰ কিমান আছে, 15 আছে, গতিকে 15ৰ আধা কিমান, 7.5। এইটো ইয়াতে শোল্ডাৰত যিমান আছে তাৰ আধা ল'লেই হ'ব। এইফালে চিলাইৰ কাৰণে আৰু এক্সট্ৰা নালাগে, এইখিনিত ৰাখিলে হৈ যাব। আৰু এইফালে আমি 3 ইঞ্চিৰ 2 সূতা কম ইয়াতে এটা মাৰ্ক কৰিব লাগিব। এতিয়া আমি ইয়াৰ পৰা আৰ্মহোলটো কিমানত হ'ব সেইটো আমি চিন মাৰিম। আমাৰ আপাৰ চেষ্ট আছে 36, গতিকে তাৰ 6 ভাগৰ এভাগ, এইটো প্লাছ হাফ ইঞ্চি, এইটো 6 গুণ 37, 6 ভাগৰ এভাগ প্লাছ হাফ ইঞ্চি, এইটো হৈ গ'ল। এইটো মাৰিলোঁ। এই চিনটোৰ পৰা এই চিনটো আমি কানেক্ট কৰিম, এইটো এইখিনিলৈকে হ'ল। এতিয়া আমাৰ চেষ্ট, আপাৰ চেষ্ট 36, তাৰ লগত 2 ইঞ্চি প্লাছ কৰক, কিমান হ'ল 38 ভাগ 4 কিমান হ'ব, 9.5। আমি ইয়াতে 9.5ত ল'ব লাগিব এইটো। তাৰপিছত 1.5 ইঞ্চি মাৰ্জিন। আমাৰ ৱেষ্ট আছে 32, তাৰ 4 ভাগৰ এভাগ, এইটো। আৰু বেক টেকিং যোনটো হ'ব সেইটো 1.5 ইঞ্চৰ হ'ব, মানে 1 ইঞ্চি 2 সূতা কম, এইটো। আৰু ইয়াতে মাৰ্জিন 1.5 ইঞ্চি। এতিয়া আমি এই চিনটোৰ পৰা এইখিনিৰ মিডিল কৰিব লাগিব, এইটো কৰি দিলোঁ। তাৰপিছত আমি যে 1.5 ইঞ্চিটো ৰাখিছিলোঁ এইটো সমানে ইফালে আৰু ইফালে ভাগ কৰিব লাগিব। এইখিনি হ'ল। এতিয়া আমাৰ শোল্ডাৰৰ হাফ, 15ৰ আধা কিমান, 7.5, এই 7.5টো ইয়াতে ল'ম,
এইটো এতিয়া আমি এই টেকিংটোৰ মাৰ্কটো দি ল'লোঁ। এইফালে এইখিনি দি ল'লোঁ। আৰু এই চিনটোৰ পৰা এইখিনি এনেদৰে মাৰি দিলোঁ। তাৰপিছত এই যোনটো কোণা হৈছে, চুক হৈছে, এইটোৰ পৰা আমি 1 ইঞ্চি এইফালে এটা চিন মাৰিব লাগিব। আৰু ইয়াতে মিডিল কৰিব লাগিব এইটো। এতিয়া আমি এইখিনি জেগাৰ পৰা এনেধৰণে চিনটো দি ল'লোঁ। এতিয়া আমাৰ ডিঙিটোৰ ব্ৰড যোনটো হ'ব সেইটো আমি 3/2 কাটিম। এইটো ইয়াতে এটা মাৰ্ক দিব লাগিব। এতিয়া আমি বেক পাৰ্টটোত ডিজাইন যিকোনো ডিজাইন কৰিব পাৰোঁ। ফাৰ্ষ্ট আপোনালোকে এইটো 2 ইঞ্চি তলত লৈ পেলাই এইখিনি আপোনালোকে এনেধৰণে মাৰি ল'ব। এইখিনি হৈ গ'ল। তাৰপিছত এইখিনি চিলাইত যাব এনেধৰণে। এতিয়া আমাৰ বেকত যদি আমি ডিজাইন দিওঁ, নিদিলেও কথা নাই, যদি কিছুমানে দিয়া পিন্ধে, যেনে আমাৰ বেক নেক ডিপটো আছে এতিয়া আমাৰ 11, এইটো ইয়াতে আমি এটা ডিজাইন কৰিম এনেকুৱা। এনেধৰণে এইটো যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে আপোনালোকে বহলো কৰিব পাৰে। এইটো যদি কোনোবাক বহল পিন্ধিব মন যায় তেনেহ'লে এনেধৰণে বহলকেও কৰিব পাৰিব, মানে ব্ৰড এনেকুৱা। ইয়াতে যদি আপোনালোকে কিবা বেলেগ নেক ডিজাইন দিব খোজে তেনেহ'লে দিব পাৰিব, যিকোনো ডিজাইন দিব পাৰিব ইয়াতে এইখিনিৰ ভিতৰত। আৰু এইটো আমাৰ অনফোল্ড চাইড, যদি কোনোবাই বেক ওপেন পিন্ধো খোজে তেনেহ'লে এইফালে 1/2 ইঞ্চি ৰাখি থ'লে হ'ল। তেতিয়া আমাৰ এইটো বেক ওপেন হ'ব, মানে বেক চাইডত হুক আই হ'ব, বেক চাইডেদি পিন্ধা তেনেকুৱা। আমাৰ বেক পাৰ্টৰ মাৰ্কিং হৈ গ'ল। এতিয়া আমি কাটিং কৰিম। আমাৰ বেক পাৰ্ট কাটিং হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিং। আমাৰ ফ্ৰণ্ট যোনটো লেন্থ সেইটো আমাৰ 15.5 আছে। যদি 15.5 হয় 1 ইঞ্চি প্লাছ কৰি আমাৰ 16.5 হৈ যাব। ইয়াতে আমি 16.5ত মাৰ্কটো দিব লাগিব। এইটো দি দিলোঁ। তাৰপিছত আমি এইটো বহাই দিলোঁ। এটা মাৰ্ক কৰি ল'লে ল'ব পাৰিব এনেকুৱাকৈ। তাৰপিছত এইটো এনেধৰণে ধৰি লওঁ, এনেকুৱাকৈ ধৰি ল'লোঁ। তাৰপিছত আমি এই মাৰ্কটো এনেধৰণে উঠাই লওঁ। ফ্ৰণ্ট পাৰ্ট কাটোতে আমাৰ সুবিধা হ'ব বহুত। এই মাৰ্কটো কৰি ল'ব লাগিব, এনেধৰণে কৰি ল'লোঁ। তাৰপিছত আমি বেক পাৰ্টটো গুচাই দিলোঁ।
এতিয়া আমি এই চিনটো এনেধৰণে টানি ল'ব লাগিব। টানি ল'লোঁ। এতিয়া আমাৰ মেইন যোনটো বাষ্ট ৰাউণ্ড সেইটো আমাৰ 38 আছিলে। 38 হ'লে প্লাছ 2, 38 প্লাছ 2 40 হৈ গ'ল। 40 ডিভাইডেড বাই 4 কিমান হ'ব? 10। এতিয়া আমি 10ত মাৰ্কটো কৰি ল'ব লাগিব। এইটো ল'লোঁ। ইয়াতে আমাৰ 1.5 ইঞ্চি মাৰ্জিন আৰু বাষ্ট পইণ্ট যোনটো আছে সেইটো আমাৰ 10.5 আছে। এইটো ইয়াতে আমি এটা মাৰ্ক কৰি ল'ব লাগিব। এপেক্স কিমান আছে আমাৰ? 7.5। 7.5ৰ আধা এইটো ইয়াতে দিলোঁ। তাৰপিছত আমাৰ ৱেষ্টটো আমাৰ 32 আছিলে, 4 ভাগৰ এভাগ হ'লে 8। ইয়াতে আমি এতিয়া 2.5 ইঞ্চি 2 ইঞ্চি 2 চুটা ইয়াতে যোনটো ডাৰ্ট হ'ব সেইটোৰ কাৰণে এইখিনি। তাৰপিছত ইয়াতে আমাৰ মাৰ্জিন 1.5 ইঞ্চি। আমি এইখিনি মাৰ্ক কৰি লওঁ আগতে। তাৰপিছত আমাৰ হাফ শোল্ডাৰ এইটো 7.5। 7.5 চিধা গুচি যাওক তলফালে গৈ আমি ইয়াতে 1/2 ইঞ্চি ভিতৰত এটা মাৰ্ক দিম। এইটো এইখিনি হৈ গ'ল। তাৰপিছত আমি ইয়াতে 1 ইঞ্চি ইফালে ল'ব লাগিব। এতিয়া আমি এইটো হৈ গ'ল। এতিয়া আমাৰ ক্ৰছ ফ্ৰণ্ট কিমান আছে? ক্ৰছ ফ্ৰণ্ট 13। এইটো 13ৰ আধা 6.5 ইয়াতে হ'ব আৰু ইয়াতে কাটিং হ'ব। এইখিনিৰ পৰা এইখিনি আমি মিলাই ল'ম। হৈ গ'ল। এতিয়া ইয়াতে আমাৰ কিমান আছিলে? 7.5। চিধা আপুনি তলত গুচি যাওক। 7.5তে এটা মাৰ্ক দি দিয়ক। আৰু ইয়াতে যে আমি 2 ইঞ্চি 2 চুটা ৰাখিছোঁ সেই 2 ইঞ্চি 2 চুটাটো মিডিল কৰি দিয়ক। এইটো মিডিল, এইফালে এইটো মাৰ্ক, এইফালে এইটো মাৰ্ক। এইখিনি হৈ গ'ল। এইফালে আমি 1/2 ইঞ্চি উঠাম। এইখিনি আৰু এইফালে আমি 1 ইঞ্চি উঠাম। আৰু এই মাৰ্কটোৰ পৰা এই মাৰ্কটো মিলাই দিম। এইটো মাৰ্ক ইয়াতে মিলাম। এই ৰাউণ্ডটো যে আছে এইফালে এইটো মাৰ্ক কৰিম। তাৰপিছত ইয়াতে আমাৰ 2 ইঞ্চি 2 চুটা আছিলে, তাৰ হাফ কৰিম। তাৰ হাফ 1 ইঞ্চি 1 চুটা। এইটো এতিয়া আমি এইখিনি মিলাব লাগিব। ইয়াতে কিমান আছে? যিমান আছে এইখিনি ইয়াতে আহিব। এইটো এই মাৰ্কটোৰ পৰা এইখিনি আমি নমাই দিব লাগিব। এইখিনিলৈকে হ'ল। এতিয়া আমি এইখিনি কাটি পেলাই উলিয়াই ল'ম আগতে।
তাৰপিছত এই মাৰ্কটোত আপোনালোকে এনেদৰে মিলাই ল'ব। এনেধৰণে মিলাই লৈ পেলাই ইয়াতে এটা ষ্টেপুল কৰি ল'ব। তাৰপিছত এইখিনি কাটি উলিয়াই দিয়ক। এতিয়া আমাৰ ফ্ৰণ্ট ফেব্ৰিকটো 8 আছে। এই চিনটোৰ পৰা এইফালে আমি 8 ইঞ্চত ল'ম। এইটোৰ আমি নেকটো ভি দিম। এইখিনি হৈ গ'ল। এতিয়া ফ্ৰণ্ট পাৰ্টত এইখিনি জেগাত আমি 1/2 ইঞ্চি এনেধৰণে কাটি উলিয়াই দিম। এইখিনি এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট হৈ গ'ল। এতিয়া বেক পাৰ্টটো এইটো হৈ গ'ল। এইটো অনফোল্ড চাইড, এইটো অনফোল্ড আৰু এইটোও অনফোল্ড। যদি আপোনালোকে বিচাৰে যে আমি ফ্ৰণ্ট চাইডেদি শুকাই কৰিম বা ফ্ৰণ্ট চাইডেদি পিন্ধিম, তেনেহ'লে এইটো চাইডে আপুনি 1/2 ইঞ্চি ৰাখিব লাগিব। আৰু যেতিয়া কাটিব লাগিব তেতিয়া এইফালেও 3 সূতা ৰাখিব লাগিব, এইফালে এনেকুৱাকৈ। আৰু বেক চাইডত অকল যদি বেক চাইডে শুকাই দিয়ে তেনেহ'লে এইফালে 1/2 ইঞ্চি ৰাখিব লাগিব। বাছ, এইটোত আৰু বেলেগ একো নাই। মানুহে ভাবে বহুত টান কাম, কিন্তু একো নাই। আপোনালোকে চেষ্টা কৰিব, এইটো মই যেনেধৰণে কাটিছোঁ তেনেকুৱাকৈ চেষ্টা কৰিব, নিশ্চয় বহুত ভাল হ'ব।